हम लोग झुकते नहीं है, हम पुष्पाराज नहीं है, लेकिन हम आसाम की लड़की है, हम कभी झुकने वाले नहीं है। हम अच्छा से करेंगे, अच्छा से दिखाएंगे सबको कि देखो दुनिया वालों हम। हेलो गुड मॉर्निंग एवरीवन। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইলোঁ। আজিৰ টপিকটো হ'ল মানে মেইনলি মানি, পইচাৰ বিষয়ে আমি বহুত কথা পাতিম। আজি বলক আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। এটা কথা ক'ব বিচাৰোঁ যে চক দৈনন্দিন জীৱনত চলিবলৈ মানুহৰ পইচাৰ বহুত দৰকাৰ, ৰাইট? তো পইচাটো চবৰ কমাবই লাগে। আপুনি চাকৰি কৰক বা আপুনি দিন মজদুৰিয়ে কৰক বা আপুনি বিজনেছে কৰক, চবৰে পইচা লাগিবই। যতে নাথাকা যেনেকুৱাই নাথাকা পইচা ইম্পৰ্টেণ্ট হয়। মানুহৰ লাইফটো চলিবৰ কাৰণে পইচা লাগিবই। চ' পইচাটো কেনেকুৱা ইনকাম কৰে, মোকো তেনেকুৱা ধৰণৰ বহুত কুৱেশ্যন আহে যে তানবীৰ দা তুমি কি কৰা, কি কাম কৰা, তুমি পইচা কেনেকুৱা পোৱা, বা তুমি জব কৰা নেকি, তেনেকুৱা ধৰণৰ নানান ধৰণৰ প্ৰশ্ন আহে। হয়, মই মানিছোঁ, কিন্তু মই জব একচুৱেলি মই তেনেকুৱা জব একো নকৰোঁ। চক জব আজিকালি প্ৰাইভেট জব কৰিলে মানুহে কিমান টকা পায়? এটা বেংকত যদি মই প্ৰাইভেট জব কৰোঁ তেতিয়াহ'লে 15,000 টকা মই মাহিলী পাম, কিন্তু তাৰ লগত কৰিশ্মা আছে মোৰ লগত, মই নিজে চলিবলগীয়া হ'ব। 15,000 টকাৰ কৰিশ্মাৰ মোৰ লাইফটো জানো তেনেকুৱা ভালকৈ চলিব? হয় নহয়? চ' আজিকালি চক এটা মানুহে পুলিচৰ চাকৰি এটা কৰে, কৰি পেলাই মানুহে 30,000 40,000 টকা মাহিলী পায়, কিন্তু সেই পইচাৰ মানুহে নোজোৰে। কি হয়, পইচা দৰমহাটো পোৱাৰ আগতে ইয়াৰ পৰা 10,000 তাৰ পৰা 10,000 আনিলে, যিবিলাক ভাড়া ৰুমত আছে, নিজৰ ঘৰ থাকিলে বেলেগ কথা, ভাড়া ৰুমত যিকেইজন আছে তেখেতলোকৰ ভাড়া দিওঁতে, মেইনটেনেঞ্চ দিওঁতে, কাৰেণ্টৰ বিল এইবিলাক দিওঁতে কি হয়, পইচাখিনি নাইকিয়া হৈ যায়, শেষ হৈ যায়, লাষ্টত ধাৰে লাগি থাকে। চাকৰি কৰা মানুহৰ কথা কৈছোঁ। কিন্তু আজিৰ ডেটত কোনে চলিছে ভালকে? ক'ব গ'লে এজন বিজনেছমেনে ভালকে চলি আছে। বিজনেছ বুলিবলৈ গ'লে দুটা চিষ্টেম থাকে একচুৱেলি, এটা হ'ল ট্ৰেডিশ্যনেল মাৰ্কেট আৰু এটা হ'ল ডাইৰেক্ট মাৰ্কেট। ঠিক আছে, তো আমি যেতিয়া ট্ৰেডিশ্যনেল মাৰ্কেটত আমি এটা কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ ইনভেষ্ট পইচা কৰিব লগা হয়, বহুতখিনি পইচা। যেনে আজি যদি চাই আপুনি ট্ৰেডিশ্যনেল মাৰ্কেটত বিজনেছ কৰিব, তেতিয়াহ'লে আপোনাৰ কমচে কম একদম লাষ্ট যদি এটা সৰু বিজনেছ কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনাৰ লাগিব কিমান? 5 লাখ টকা। 5 লাখ টকা আপুনি যদি ইনভেষ্ট কৰে তেতিয়াহে আপুনি মাহিলী 10,000 পৰা 12,000 টকা আপুনি ইনকাম কৰিব পাৰিব। ঠিক আছে, তো সেই 10,000 টকাৰে আপুনি চলিব পাৰিব। আৰু যদিহে আপুনি ভাবিছে ট্ৰেডিশ্যনেল মাৰ্কেটত বহুত বিজনেছ কৰিম, তেতিয়া আপুনি 20 লাখ 50 লাখ কৰোৰ টকা তেনেকুৱা ইনভেষ্ট কৰি আপুনি পইচা ইনকাম কৰিব লাগিব। হয়, এতিয়া আমি হ'লোঁ গাঁৱৰ সহজ সৰল মানুহ, আমি এটা সময়ত আমি দিন হাজিৰা কৰি খাওঁ, পথাৰত ভুই ৰুওঁ, তেনেকুৱা ধৰণৰ নানান ধৰণৰ কষ্ট কাম কৰোঁ, কিন্তু আমাৰ সেইবিলাক পইচা আমি লগাম ক'ৰ পৰা? আমাৰ হাতত নায়ে পইচা ইমান, আমি এটা ট্ৰেডিশ্যনেল মাৰ্কেটত আমি তেনেকৈ পইচা ফচাবৰ কাৰণে, হয় নহয়? কিন্তু মানুহে ডাইৰেক্ট মাৰ্কেটত, মই ডাইৰেক্ট মাৰ্কেটৰ কথা ক'ব গৈ আছোঁ একচুৱেলি। যেনেকুৱা ট্ৰেডিশ্যনেল মাৰ্কেটত তোমাৰ ইনভেষ্ট কৰিবৰ কাৰণে 5 পৰা 10 লাখ টকা ইনভেষ্ট কৰাৰ পাছতহে তুমি গৈ পেলাই তেতিয়াহে বিজনেছটো যদি লাভ হয় তেতিয়াহে তুমি পালা, আৰু যদিহে লোকচান হয় তেতিয়াহ'লে তোমাৰ লোকচান। আৰু এটা চাকৰি কৰা মানুহৰ কথাটো মই আপোনাক এক্সাম্পল দিলোঁৱে অলৰেডি, কাৰণ চাকৰি কৰি পেলাই আজিকালি, হয় মই মানিছোঁ, মাহেকত যদি মেহেংগা ৰেচিঅ' কিমান বাঢ়ি গৈছে আজিকালি, ভাবি চাওক। আজি যদি আমি বজাৰত 1 কেজি আলু কিনিবলৈ যাওঁ, আলুৰ কিলোৰ দাম হ'ল 30 টকা, পিঁয়াজৰ কিলো 80 টকা। আমাৰ গুৱাহাটীতে হওক, আমাৰ গাঁৱতে হওক, কিমান দাম বাঢ়িছে। আজি আমি 300 টকা হাজিৰা কৰি আমি পইচা কমাই পেলাই ইমান কষ্টত আমি মজদুৰি কৰি পইচাটো আনি পেলাই আমি চলিবলৈও নহয়, মানে বহুত প্ৰব্লেম হৈ যায়। আমি খাই বৈ লৈ আমাৰ ঋণ ধাৰতে আমি ফচি থাকোঁ, যিটো মানে ৰিয়েল লাইফত কৈ আছোঁ। একচুৱেলি আমাৰ নৰ্মেল যিবিলাক মধ্যবিত্ত শ্ৰেণী বা দুখীয়া, আমাৰ যেনেকুৱা বৰ্তমান মই আছোঁ তেনেকুৱা মানুহৰ কথা কৈ আছোঁ। তো বিজনেছমেনবিলাকে মেইনলি চব কোটি টকা কমাই আছে কোনে? আজিৰ ডেটত আজি চাকৰি কৰি মানুহে কিমান পইচা পায় একচুৱেলি? প্ৰফেচাৰ হওক বা ডাঙৰ চাকৰি কিবা এটা হৈছে বা সেইটো বেলেগ কথা, হয় নহয়? চ' বিজনেছৰ কথা হ'লে বিজনেছমেনে বহুত মানে পইচা ইনভেষ্ট কৰে। আজি চাওকচোন, গৈ পেলাই বিজনেছমেনৰ হাততে থাৰ আছে, ভাল ভাল গাড়ী মাৰ্চিডিজ আছে, চব কাৰ হাতত আছে? এজন ভাল বিজনেছমেনে সেইখিনি উপভোগ কৰিব পাৰে, হয় নহয়? তো চাকৰি কৰা মানুহে মানিছোঁ মই, ভালকৈ চলি যাব, ঘৰ এখন বনাই ল'ব, আপোনাৰ আছাম টাইপ ঘৰ এখন বনাই ল'ব, বা ভালকৈ চলি ল'ব, বাইক এখন ল'ব বা এল্ট' গাড়ী এখন ল'ব। কিন্তু বিজনেছমেনে কি কৰে? তাৰ লাইফটো বহুত বেলেগ। সি অট্টালিকা লৈ আছে, কোটি টকাৰ সম্পত্তি আহি আছে। একচুৱেলি মই সেইটো বুজাব বিচাৰিছোঁ যে দুইটাই ভাল, একচুৱেলি চাকৰি বিজনেছ দুইটাই ভাল, কিন্তু মানুহৰ লাইফত যদি আপুনি ভাবিছে, আপোনাৰ থিংকিংটো বহুত ডাঙৰ যে মই বহুত পইচা কমাম, মোৰ লাইফটো বহুত লাক্সাৰী কৰিম বুলি, তেতিয়াহ'লে বিজনেছ কৰিলে মানুহ হয়। কিন্তু বিজনেছ কৰিবলৈ গ'লে আপোনাৰ ট্ৰেডিশ্যনেল মাৰ্কেটত আমি ইনভেষ্ট কৰিবই লাগিব। চ' মই আজি সেইটো কথা ক'ব বিচাৰিছোঁ যে আমাৰ জাহিদ ভাইয়ে কেইদিনমান আগৰ পৰা ভিডিঅ'ত কৈ আছিলে, আজি 2 বছৰ ধৰি তেখেতে কাম কৰি আছে ফৰেক্স কোম্পানী এটা। তো মই ভিডিঅ' চাই থাকোঁ, কিছুমানে বহুত বেয়া কমেণ্ট কৰি থাকে, কিছুমানে ভাল কমেণ্ট কৰে।
সো এই বিষয়টোলৈ কোনো নাজানে, কোনো কাৰো জ্ঞান নাই, নজনাকৈ বেয়া বেয়া কমেণ্ট একচুৱেলি কৰিব নালাগে। হয়, মই সেইটো বিষয়ে মই অধ্যয়ন কৰিছোঁ আৰু মই ডাইৰেক্ট মাৰ্কেটিঙত মই আজি 3-4 বছৰৰ পৰা মোৰ এক্সপিৰিয়েঞ্চ আছে। চ' ডাইৰেক্ট মাৰ্কেটিং মই কেইবাটা কোম্পানীত কৰিছোঁ, ইণ্ডাছ বিবাহে হওক, তাৰপাছত আপোনাৰ গ্লেছ ট্ৰেডিং ইণ্ডিয়া প্ৰাইভেট লিমিটেড, MI, বিভিন্ন ধৰণৰ RCM, নানান ধৰণৰ কোম্পানী। তেওঁলোকৰ হয়তো এটাই মনত প্ৰশ্ন যে মই কি কৰি আছোঁ কি নাই, বা মই ভিডিঅ' দিব নোৱাৰোঁ, বিশেষ মই সদায় ৰেগুলাৰ মই দিব নোৱাৰিছোঁ ভিডিঅ'। একচুৱেলি মই এটা কামত ব্যস্ততাৰ মাজত আছোঁ, এটা কামত ব্যস্ত হৈ আছোঁ। চ' আপোনালোকেতো অবভিয়াছলি গমেই পায়, ফ্ৰম আছাম চেনেলটো চবে চাই থাকে, জাহিদ বাইক চিনিয়ে পায়। তো জাহিদ বায়ে ফৰেক্সৰ বিষয়ে কৈয়ে থাকে ভিডিঅ'ত। তো কিছুমানে ভুৱা কমেণ্ট কৰি থাকে, চ' এইবিলাক ফেক হয়, সেইটো হয়, কিছুমানে নজনাকৈ যিবিলাক মানুহৰ থিংকিং বেলেগ, চবৰে বেলেগ বেলেগ। তো মানুহে নজনাকৈ মানে বেয়া কমেণ্ট কৰি থাকে। একচুৱেলি তেনেকুৱা কৰিব নালাগে। চ' মই সেইটো বিজনেছৰ লগত জড়িত হৈ আছোঁ একচুৱেলি, সেইকাৰণে মই অলপমান বিজি আছোঁ। আপোনালোকৰ ৰেগুলাৰ ভিডিঅ' মই দিব পৰা নাই। এই বিজনেছটোৰ প্ৰতি মই মানে এডুকেশ্যন লৈছোঁ, বিজনেছটো জানিছোঁ, বুজিছোঁ। চ' সেইটো বিজনেছত মই কাম কৰি আছোঁ, সেইকাৰণে মানে মই আপোনালোকক ভিডিঅ' দিব পৰা নাই। একচুৱেলি যিসকল মানুহে মানে বেয়াকৈ কৈছে, সেইসকল মানুহক মই সেইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে নাজানে, কৰা নাই, যিহেতু আপোনালোকে বুজি নাপায়। চ' মই সেইটো বুজিছোঁ, সেইটো অভিজ্ঞতা আছে মোৰ, এতিয়া মই কৰি আছোঁ বৰ্তমান। তো বিশেষ কি, মানুহৰ দৈনন্দিন জীৱনত চলিবলৈ পইচা লাগিবই, সেইটো নহয় যে পইচা নালাগিব। চ' আপোনালোকে আজি চাওক, আমাৰ অসমৰ কথাই কৈছোঁ, আপুনি BA পাছ MA পাছ কৰি পেলাই এটা চাকৰি নাপায়, আৰু যদিহে চাকৰি এটা পাইছে তেতিয়াহ'লে চেলাৰী আপুনি বেছিকৈ বেছি কিমান পাইছে? 40-50 হাজাৰ টকা। কিন্তু আজিকালি যিহে মেহেংগা ৰেচিঅ' দাম বাঢ়িছে, বাপৰে বাপ, মানে ক'বই নোৱাৰি আৰু। 40-50 হাজাৰ টকাত মানে চলি যাব পাৰি যেন তেনকৈ, কিন্তু এটা লাক্সাৰী লাইফষ্টাইল চলিব নোৱাৰি। যদি আপুনি ভাবিছে লাক্সাৰী লাইফষ্টাইল চলিম বুলি, তেতিয়াহ'লে আপুনি দেৰি নকৰি অতি সোনকালে ফৰেক্সত জইন কৰক। কাৰণ চাওক, আজি আপুনি যদি এটা ট্ৰেডিশ্যনেল বিজনেছ কৰিবলৈ যায়, তেতিয়াহ'লে ট্ৰেডিশ্যনেল মাৰ্কেটত আপোনাৰ কমচে কম 5 পৰা 10 লাখ টকা আপুনি ইনভেষ্ট কৰিব লাগিব। তাৰপাছত গৈ পেলাইহে আপুনি মাহিলী আৰ্নিংটো পাব, কমচে কম। কিন্তু আপুনি 1 লাখ টকাত আজিকালি কি কৰিব পাৰিব? একোৱে কৰিব নোৱাৰি। মেহেংগা ৰেচিঅ' ইমানেই বেছি বাঢ়ি গৈছে একচুৱেলি। চ' মানে কি হয়, এইটো যিটো ফৰেক্স হয়, এইটো এটা বহুত ভাল প্লেটফৰ্ম হয়। চ' মই নিজে এইটো বিষয়লৈ এডুকেশ্যন পঢ়িছোঁ, জানিছোঁ, আৰু মই নিজে কৰি আছোঁ। চ' জাহিদ বায়ে কোৱা কথাবিলাক আপোনালোকে মিছা নাভাবিব, সঁচাকৈ হয় বস্তুটো। মই নিজে এক্সপিৰিয়েঞ্চ হৈ আছে, এতিয়া মই কৰি আছোঁ। চ' যদিহে চাওক, আপোনালোকৰ হাতত পইচা নাই, বা আপোনালোকে যদি পইচা আছে আপুনি এইটো কৰিব পাৰে, যদি পইচা নাই তেতিয়াও কৰিব পাৰে। যদি আপোনাৰ হাতত আছে 1 লাখ টকা, তেতিয়াহ'লে আপুনি ঠিক আছে, আপুনি বেলেগ এটা আপুনি বিজনেছত ইনভেষ্ট কৰিলে 1 লাখ টকা, তাৰ পৰা লাভ হ'ল নে লোকচান হ'ল আপুনিতো ক'ব নোৱাৰে। আৰু লাভটো দিলে আপুনি কিমান দিব 1 লাখ টকাত? বেছিকৈ বেছি আপোনাৰ মাহিলী 5 হাজাৰ টকা এটা যেন তেন পাব 1 লাখ টকা ইনভেষ্ট কৰি। কিন্তু আপুনি যদি ফৰেক্সত আপুনি একাউণ্টত পইচাটো জমা দিয়ে, সেইটো বিজনেছত পইচাটো সিহঁতৰ যিটো আপুনি ডলাৰ বনাই থ'ব, তেতিয়া আপোনাক মাহিলী 6 হাজাৰ টকা এটা আপোনাক কমচে কম দিব। যদি আপুনি 2 লাখ টকা থৈছে, আপুনি 12 হাজাৰ টকা পাই আছে ন, আপুনি বিনা কামত পাই আছে, এনে বহি পাই আছে, হয়নে নহয়? যদি আপোনাৰ ওচৰত তেনেকুৱা আছে, আৰু যদি আপোনাৰ ওচৰত পইচা নাই, তেতিয়াহ'লে আপুনি এটা ID সোনকালে বনাওক, বনাই পেলাই আপুনি $125টো আপুনি এচিভ কৰক, ID এক্টিভেট কৰক। আৰু আপোনাৰ বন্ধু বান্ধৱী আছে, সকলোৰে পইচা লাগে আজিকালি। এইটো এটা টিম ৱৰ্ক হয় একচুৱেলি। মানুহে চেইন কয়, নেটৱৰ্ক বিজনেছ চেইন চিষ্টেম হয়, মানুহে কিছুমানে বেয়া পায়। একচুৱেলি মানুহ ছাকচেছ হ'বলৈ গ'লে এইবিলাক কষ্ট কৰিবই লাগিব, হয় নে নহয়? তো সেইবিলাক কষ্ট কৰিলেহে মানুহ ছাকচেছ হ'ব। এইটো চেইন চিষ্টেম বিজনেছ বেয়া হেনটো টেনটো নহয়, আৰু এইটো একো মাৰা যোৱা কোম্পানী নহয়। কাৰণ কিমান লাখ লাখ মানুহে কাম কৰি আছে, আপুনি 10 হাজাৰ টকা এটা ভৰাবলৈ আপুনি চিন্তা কৰি আছে যে মই 10 হাজাৰ টকা ইনভেষ্ট কৰিম, কৰাৰ পাছত কি হ'ব, মই পইচাটো মাৰা যাব, আইডেণ্টিটি কি কয় কোম্পানীটো মাৰা যাব। আৰে আপুনি কিয় চিন্তা কৰি আছে? আপুনি চাওক, জাহিদ বায়ে আজি সেইটো বিজনেছত কিমান পইচা ইনভেষ্ট কৰিছে। আপোনাৰ যদি 10 হাজাৰ লোকচান হয়, তেখেতৰ কি টেনশ্যন নাই নেকি? তেখেতৰ 2 লাখ 3 লাখ টকা লোকচান হ'ব। আজি আপোনাৰ যদি 10 হাজাৰ লোকচান হয়, ময়ো সেইটো বিজনেছত 2-3 লাখ ইনভেষ্ট কৰিছোঁ, সেইটো মোৰ লোকচান হ'ব। সেইটো আমি কি চিন্তা কৰা নাই? আমাৰ কি পইচাৰ কাৰণে মৰম নাই? আমি কি কষ্টত পইচা ঘটা নাই? তো পইচা কমাবলৈ চবৰে কষ্ট হয়, গম পাইছেনে? সেইকাৰণে মানুহে চাওক, লাইফত চবৰে অপৰচুনিটি আহে। যদি আপুনি ভাবিছে হয় মই থুলমূলীয়া জীৱন মই কটাই ল'ম, মই এটা চৰকাৰী চাকৰি যদি পাইছে তেতিয়াহ'লে ভাল, আপুনি যদি ধুনীয়াকৈ চলি আছে। আৰু আপুনি যদি ভাবিছে যে মই লাইফত বেটাৰ কৰিম, কিবা বেলেগ এটা ধুমুহা লৈ আহিম, মই লাইফত মই মানে বহুত বেলেগ কৰিম, মই বহুত লাক্সাৰী লাইফষ্টাইল মই পাবলৈ মন আছে, মই বহুত টকাৰ মালিক হ'বলৈ মন আছে, তেতিয়াহ'লে দেৰি নকৰি অতি সোনকালে ফৰেক্সত জইন কৰক। পইচাৰ কাৰণে চাওক, আজি আপুনি গৈ পেলাই দিনে ৰাতিয়ে
যিসকল মানুহে মই নিজে কৰি আহিছো এটা সময়ত মজদুৰি কৰিছো হাজিৰা কাম কৰিছো 120 টকাৰ কাৰণে দিন দুপৰ ৰদত গৈ পেলাই মেহনত কৰিব পাৰিছো হয় না নহয় বেয়া বিজনেছ নহয় মোৰ আৰু যেহেতু আপুনি ইমান পইচা আপুনি লাখ টকা 1.5 লাখ টকা আপুনি ইনভেষ্ট যদি কৰিব নোৱাৰে তেতিয়াহলে আপুনি 10,000 টকা এটা ইনভেষ্ট কৰি আপুনি কৰি চাব পাৰে ট্ৰাই কৰি চাব পাৰে লাইফত কিমান পইচা আপোনালোকে উৰাই বাপৰে বাপ ইমান পইচা উৰাই তাৰ পাছত আপোনালোকে 10,000 টকা এটা থব কাৰণে বনাব কাৰণে আপোনালোকে ইমান ভয় পায় মানে বুজাব নোৱাৰে কিমান মানুহে মদ খাই আছে কিমান মানুহে কাপোৰ কিনি আছে শ্বপিং কৰি আছে কিমান পইচা নষ্ট কৰি আছে কিমান পইচা নষ্ট কৰিছে কিন্তু জাহিদ ভাইৰ কথাৰ ওপৰত বিশ্বাস কৰি মানুহে 10,000 টকা এটা লগাবলৈ ভয় কৰিছে আৰে বাবা জাহিদ ভাই ইমান গ্যাৰান্টি দি পেলাই কৈ আছে পইচাটো মাৰা গলে মই দিম বুলি মই ৰিস্ক লম বুলি তাৰ পাছতো মানুহবিলাকৰ মানে কি কবা আৰু কমেন্ট চাই আৰু মোৰ হাঁহিয়ে উঠে কিন্তু মই নিজে এক্সপেৰিয়েন্স কৰিছো মই নিজে কৰি আছো বিজনেছটোত সো মই আপোনালোকে মোকো চাই থাকিব মোৰ কেনেকুৱা কৰো কি নাই গোটেই বিজনেছ প্লানখিনি মই আপোনালোকক কৈছো আৰু মই আৰু ধুনীয়াকৈ স্পষ্টকৈ মই কৈ যাবলৈ বিচাৰিম আপোনালোকক আৰু পলম নকৰি আপোনালোকে যদি জইন কৰিবলৈ আছে কৰক আৰু যদি আপোনাৰ আছে পইচাও আছে আপুনি কৰিব পাৰে যদি আপোনাৰ পইচা নাইও আপুনি কমাব বিচাৰে হক হালালি পইচা যদি আপুনি ভালকৈ কমাব বিচাৰে লাইফত পইচা কমাবলৈ ষ্ট্ৰাগল কৰিবই লাগিব ভাই কোনো বিনা কষ্টত কাকো পইচা নিদিয়ে আপুনি আজি বিদেশত যাব বাহিৰত যাব গৈ পেলাই আপুনি তাত জব কৰিব কোনোবাই এনে পইচা দিব নেকি লোকৰ গোলামী কৰাইহে আপোনাক পইচা দিব ঠিক আছে কিন্তু আপুনি যদি ফৰেক্সত কাম কৰে আপুনি কাৰো গোলাম হ'ব নালাগে সদায় মালিক হৈয়ে কাম কৰিব ডাইৰেক্ট মাৰ্কেটৰ হেইটোৱে এটা যে তাতে ডাইৰেক্ট মাৰ্কেটত কাম কৰিলে সবে মালিক হৈ ইয়াত কোনো কাৰো গোলাম হ'ব নালাগে সবে নিজৰ দমত থাকে তো মই হেইটো কথাই ক'ব বিচাৰিছিলো কিছুমান মোৰো কমেন্ট আহি আছিল যে তানবীৰ দা তুমি কি কাম কৰা জব কৰা নেকি মোকো কাম এটা লাগি আছিল বহুত মানুহ বহুত প্ৰবলেমত পৰি আছিল হেকাৰণে মই আপোনালোকক হেতু কথাই ক'ব বিচাৰো যে আপোনালোকে যদি কাম কৰিবলৈ মোৰ লগত ইচ্ছা আছে যদি আপোনালোকে মোক বিশ্বাস কৰিছে মোক দেখি আছে আপোনালোকে অলৰেডি মই কেনেকুৱা চলি আছো যদি আপোনালোকে ইমান মৰম চেনেহ দিছে ইমান বিশ্বাস কৰিছে তেতিয়ালে অতি সোনকালে ফৰেক্সক জয়েন কৰক আৰু মই যেটো কমেন্টত যেটো মই নাম্বাৰ দিছো পিন কৰি হে নাম্বাৰত আপোনালোকে কল নকৰিব আপোনালোকে ডাইৰেক্ট আপোনালোকে মোৰ WhatsApp কৰিব ডকুমেন্টছ আপোনালোকৰ পেন কাৰ্ড এখন ইমেইল আইডি আৰু ফোন নম্বৰ আপোনালোকে সেন্ড কৰিব WhatsApp কৰিব ফোন নকৰিব বাৰে কৈছো আপোনালোকে WhatsApp কৰিব যদি আপোনালোকে হসাই ইন্টাৰেস্টেড আছে তেতিয়াহলে মই আপোনালোকক আইডি বনাই দিম আৰু প্লানখিনি দিম আপোনালোকে কেনেকুৱা কাম কৰিব লাগিব আগবাঢ়ি যাব লাগিব লাইফটোত সব সদায় পিছপৰি আমি আছো লোকৰ কথা শুনি সদায় নিজে ভাবি চিন্তি ডিসিশন ল'ব লাগে আপুনি ভাবক চিন্তা কৰক যে হয় মানুহে কোৱা কথা এনেকুৱা কৰিছে তেনেকুৱা কৰিছে কোম্পানী পইচা মাৰি লৈ গৈছে আৰু মানে মেইন এটা কথা ক'ব যাও মই আপোনালোকক যে যেটো আমাৰ ফৰেক্স কোম্পানী হয় তাত একো প্ৰডাক্ট বেছি কাম নহয় আপুনি প্ৰডাক্ট লোকৰ ঘৰত গৈ দি থাকিব নালাগে বেলেগক গৈ বিকি থাকিব নালাগে এটা এটা সিস্টেমলি কাম আছে 5 ধৰণৰ ইনকাম আছে তাত আৰু আপোনালোকে জয়েন কৰক আপোনালোকক গোটে ট্ৰেনিং খিনি দিয়া যাব আৰু বাকি আশা থাকিল আপোনালোকে বুজি পাইছে বুলি আৰু ভাবক চিন্তা কৰক লোকৰ কথা নহয় নিজৰ সদা ব্ৰেন খটাব লাগে ঠিক আছে তো লোকে আপোনাক 10টা বুদ্ধি দিব কিন্তু আপোনাক কোনো 10 টকা দি সহায় নকৰে আজিৰ ডেটটো তেনেকুৱা হয় হেকাৰণে আপোনালোকে অতি সোনকালে যাওক গৈ পেলাই আপোনালোকে চাওক ভাবক আৰু ভাবি পেলাই চিন্তা কৰি পেলাই নিজৰ ডিসিশন নিজে লওক বহুত পইচা আপোনালোকে নষ্ট কৰিলে বহুত পইচা কমালে বহুত পানীত পেলালে গম পাইছে বহুত পইচা কমালে বহুত পইচা পেলালে পানীত কিন্তু এবাৰ আপুনি 10,000 টকা এটা লগাই চাওক আৰু ভালকে এটা কষ্ট কৰি চাওক ইনে পইচা কোনো নিদে মেহনত কৰিব লাগিব মেহনত কৰক 100% সাকসেস হ'ব যেহেতু মই কৰি আছো জাহিদ ভাই কৰি আছে আমি এটা সোশ্যাল মিডিয়া ইন ফিউচাৰ হয় আমি সোশ্যাল মিডিয়াত কাম কৰি আছো হয় না নহয় সব আমাৰ জেনেকে নহক আপোনালোকে আমাক বিশ্বাস কৰিছে দেখিছে আমি কিটা ফ্ৰড কাম নকৰো আৰু আমি ফ্ৰড নকৰো মানুহৰ লগত যেহেতু আমি প্ৰবলেমত ফেস কৰি আছো আপোনালোকক প্ৰবলেমত ফেস কৰি আছে হেকাৰণে আপোনালোকে আমাক বুজিছে হেকাৰণে আমি এটা আপোনালোকক অপৰচুনিটি দিছো যদি কৰিবলৈ মন আছে আপোনালোকে অতি সোনকালে WhatsApp কৰক আৰু বলক আমি একেলগে টিম হৈ কাম কৰিম ধমাল কৰিম जो होगा देखा जाएगा हम लोग कुछ करके दिखाएंगे बस लाइफ में हार नहीं मानेंगे हम लोग झुकते नहीं है हम पुष्पाराज नहीं है लेकिन हम आसाम की लड़की है हम कभी झुकने वाले नहीं है हम अच्छा से करेंगे अच्छा से दिखाएंगे सबको कि देखो दुनिया वालों हम भी कुछ कर सकते हैं इस जिंदगी में ठीक है गाइस तो चलो बाय बाय